ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড RRB ফালৰ পৰা এতিয়া আকৌ নতুনকৈ ওলাইছে ৯,৯৭০টা পদৰ কাৰণে এডভাৰটাইজমেণ্ট। আৰু যদি আপোনালোকে এই ৯,৯৭০টা পদৰ কাৰণে অনলাইনত আবেদন কৰিম বুলি ভাবিছে, ইয়াৰ অনলাইন আবেদনো অতি সোনকালে আৰম্ভ হ'ব। বৰ্তমানলৈকে আৰম্ভ হোৱা নাই। 22 মাৰ্চ 2025ত ইয়াৰ এটা এডভাৰটাইজমেণ্ট আহিছে এছিষ্টেণ্ট লোকো পাইলটৰ কাৰণে। আৰু টোটেল আপোনালোকৰ ইয়াত পদ ওলাইছে ৯,৯৭০টা এছিষ্টেণ্ট লোকো পাইলট ALP কাৰণে ওলাইছে পদকেইটা। আৰু ইয়াৰ আপোনালোকৰ অনলাইন এপ্লাই বৰ্তমানলৈকে আৰম্ভ হোৱা নাই। অতি সোনকালে ইয়াৰ যোনটো ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটটোত আপোনালোকে ইয়াৰ এছিষ্টেণ্ট লোকো পাইলটৰ যি ৯,৯৭০টা পদ ওলাইছে, ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে বয়সৰ ক্ষেত্ৰত ইয়াত ধৰি দিছে RRB ফালৰ পৰা 18ৰ পৰা 30 বছৰৰ ভিতৰত আপোনালোকৰ বয়সটো হ'ব লাগিব। আৰু যদি আপোনালোকে তাতকৈ বেছি বয়সৰ হয়, তেতিয়া আপোনালোকে RRB ফালৰ পৰা ওলোৱা এই এছিষ্টেণ্ট লোকো পাইলটৰ পদকেইটাৰ কাৰণে আবেদন কৰিব নোৱাৰিব। তো এজ লিমিটটো হ'ল আপোনালোকৰ 18 to 30। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ RRB ফালৰ পৰা ধৰি দিছে জেনেৰেল আৰু OBC MOBC সকলে দিব লাগিব 500 টকা। আৰু বাকী যোনসকল SC ST হয় তেওঁলোকে ইয়াৰ এপ্লিকেশ্যন ফিজটো নিদিলেও হ'ব। তো অনলাইন এপ্লাই বৰ্তমানলৈকে হোৱা নাই। আপোনালোকৰ অতি সোনকালেই যোনটো RRB অফিচিয়েল ৱেবছাইট আছে, তাত অনলাইন আবেদন আৰম্ভ হৈ যাব। বৰ্তমান ইয়াৰ এডভাৰটাইজমেণ্টটোহে আহিছে। আৰু যদি আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে RRB যোনটো অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটটো আপোনালোকে ভিজিট কৰি থাকিব। আৰু অতি সোনকালে এই ৯,৯৭০টা এছিষ্টেণ্ট লোকো পাইলটৰ যি অনলাইন আবেদন, সেয়াও